যদি আপুনি অৰুণোদয় 3.0 যিটো আঁচনি আছে এই আঁচনিখন যদি আপোনালোকে এতিয়ালৈকে এপ্লাই কৰিব পৰা নাই তেনেহ'লে আপোনালোকৰ কাৰণে আহিছে ভাল খবৰ। আপোনালোকে অৰুণোদয় 3.0 ৰ বাবে এতিয়া আবেদন কৰিব পাৰিব। কেনেকৈ আবেদন কৰিব পাৰিব, কি কি ডকুমেণ্টছ লাগিব সেই বিষয়ে কিন্তু আজি আপোনালোক এই ভিডিঅ'টোৰ মাধ্যমত সম্পূৰ্ণ কথা জানিব পাৰিব। প্ৰথমতে লাগিব ৰেচন কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, বেংক একাউণ্ট, এক্টিভ থকা মোবাইল নম্বৰ আৰু আপোনালোকৰ এই যিখন ফৰ্ম আছে এই ফৰ্মখন লগতে আপোনালোকৰ এই পাছপোৰ্ট সাইজ ফটো এক কপি লাগিব। তো বহুত মানে কিন্তু এতিয়ালৈকে এই অৰুণোদয় 3.0 যিটো আঁচনি আছে এই আঁচনিখন কিন্তু এপ্লাই কৰিব পৰা নাই। কিবা না কিবা কাৰণত আপোনালোকৰ নাম ৰৈ গৈছে, কিন্তু এতিয়াও আবেদন কৰিব পৰা নাই। আবেদন কৰিলে আপোনালোকে অৰুণোদয় 3.0 ৰ বাবে 1250 টকাৰ লগত 250 টকা লাভ কৰিব। তো কেনেকৈ এপ্লাই কৰিব সেই বিষয়ে আপোনালোকক জনাই দিম এই ভিডিঅ'টোৰ মাধ্যমত। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, চালেহে আপোনালোকে সকলো কথা জানিব পাৰিব। ফৰ্ম কেনেকৈ ফিল আপ কৰিব, ফৰ্মখন ক'ত পাব সেই বিষয়ে আপোনালোকক এই ভিডিঅ'টোৰ মাধ্যমতে জনাই দিম। ভিডিঅ'টো শেষলৈ চাব, চালেহে আপোনালোকে জানিব পাৰিব যে অৰুণোদয় 3.0 ৰ বাবে ক'ত আবেদন কৰিব পাৰিব বা কেনেকৈ ফৰ্মখন ফিল আপ কৰিব পাৰিব। তো যিসকলে এতিয়ালৈকে আবেদন কৰিব পৰা নাই এই সকলৰ কাৰণে আহিছে এটা ভাল খবৰ আৰু শেষ সুযোগ। আপোনালোকে কিন্তু এই সুযোগটো যদি হেৰাই দিয়ে তেন্তে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব নোৱাৰিব। তো এইবাৰ আপোনালোকে কেনেকৈ আবেদন কৰিব পাৰিব, আপোনালোকৰ এইবাৰ কিন্তু গাঁও সভা অনুষ্ঠিত নহয়, আপোনালোকে ডাইৰেক্টলি আবেদন কৰিব পাৰিব। আপোনালোকৰ পঞ্চায়তত কিন্তু নতুন ফৰ্ম আহিছে, এই ফৰ্মখন ফিল আপ কৰি কিনে জমা দিলে আপোনালোকে অৰুণোদয় 3.0 ৰ বাবে আপোনালোকে আবেদন মানে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকে 1250 টকা কিন্তু প্ৰতি মাহে লাভ কৰি থাকিব। তো আপোনালোকে পঞ্চায়তত যাই কিনে খবৰ লওক, কিন্তু বহুত মানে কিন্তু এতিয়ালৈকেও নাজানে যে অৰুণোদয় আঁচনিৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। তো যদি আপোনালোকে পঞ্চায়ত আপোনালোকৰ ঘৰৰ পৰা দূৰ হয় তেনেহ'লে আপোনালোকৰ ওচৰৰ যিটো মানে মেম্বৰ আছে এই মেম্বৰৰ লগত কিন্তু যোগাযোগ কৰিলেও কিন্তু আপোনালোকে অৰুণোদয় 3.0 ৰ বাবে আবেদন কৰিব পাৰিব। তো এয়া আছিল আপোনালোক গুৰুত্বপূৰ্ণ আপডেটবোৰ দিবলগীয়া। কি কি ডকুমেণ্টছ লাগে সেই বিষয়ে কিন্তু আপোনালোকক জনাই দিছোঁ। আৰু আপোনালোকৰ কিন্তু বেংকৰ সৈতে আধাৰ কাৰ্ডটো লিংক কৰাটো বাধ্যতামূলক হয়, আপোনালোকে লিংক কৰিবই লাগিব। লিংক নকৰিলে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি হওক, দিব্যাংগজন আঁচনি হওক বা বিধৱা পেঞ্চনে হওক বা আপোনালোকে অৰুণোদয় আঁচনি হওক, নিযুত মইনা হওক, সকলো কিন্তু আঁচনিৰ পইচা কিন্তু এই ডিবিটিৰ মাধ্যমত ট্ৰান্সফাৰ কৰি দিয়ে আমাৰ অসম চৰকাৰৰ পৰা। তো আপোনালোকে কিন্তু এই কাম কৰিব লাগিব। আৰু আপোনালোকে ফৰ্ম ফিল আপ কেনেকৈ কৰে অলৰেডি ভিডিঅ' আপলোড কৰা আছে, মই আপোনালোক এই ভিডিঅ'খনৰ ডিছক্ৰিপশ্যনত লিংক দি ৰাখিম। তাৰে পৰা আপোনালোকে ভিডিঅ'টো চাই নিজে আপোনালোকে লিংক কৰিব পাৰিব বা আপোনালোকৰ আন কোনোবাৰ লিংক কৰি দিব পাৰিব। তো এয়া আছিল আপোনাক গুৰুত্বপূৰ্ণ আপডেটবোৰ দিবলগীয়া। যদি আপোনালোকৰ ভিডিঅ'টো চাই কিনে অলপো হেল্প হয় তেনেহ'লে আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সেইসকল মানুহেও এই অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পাৰে। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নেক্সট আন এটা ভিডিঅ'লৈ আপোনাক সকলোকে লগ পাম।